আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিহুৰ লগত বিহুৰ বিষয়ে জানিবৰ কাৰণে বিহুৰ বিষয়ে বুজিবৰ কাৰণে আমি নিৰন্তৰভাৱে কেইবা বছৰো ধৰি তেওঁলোকক বিহু প্ৰশিক্ষণ আমি প্ৰদান কৰি আহিছিলোঁ আৰু এই বছৰ প্ৰায় 17টা স্থানত 5000তকৈও অধিক ছাত্ৰ ছাত্ৰীক আমি এই প্ৰদান কৰিছিলোঁ বিহু প্ৰশিক্ষণ। আজি সামৰণি অনুষ্ঠান আৰু বিভিন্ন স্থানৰ পৰা আমাৰ বিহুৱতীসকলে আহি তেওঁলোকে সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিছেহি। ভূপেন দাই গাইছিলে যে বহাগ মাথো এটি ঋতু নহয় নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণ জীৱনৰ ই হাঁহ। বিহু কেৱল মাত্ৰ নৃত্য গীতেই নহয়, বৰঞ্চ বিহুৰ মাজত বহু সম্ভাৱনা লুকাই আছে, যিখিনি কথা আমি হয়তো থলুৱাভাৱে আগতে বিহুৰ লগত জড়িত হৈ থাকোঁ, কিন্তু যোৱা বছৰ সৰুসজাইত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উদ্যোগত যি গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ অনুষ্ঠান অনুষ্ঠিত হ'ল, তাত আমি দেখি পালোঁ যে বিহুৰ মাজত আমাৰ লোক অলংকাৰ, লোক সাজপাৰৰ পৰা আৰম্ভ কৰি সকলোবিলাক জিলিকি উঠিলে, যাৰ ফলত বিহুৰ যি আনন্দ সুন্দৰ ৰূপ সমগ্ৰ বিশ্ববাসীয়ে মন্ত্ৰমুগ্ধ নয়নেৰে তেওঁলোকে উপভোগ কৰিলে, যাৰ বাবে আজি আমাৰ এই শিল্পটোৰ লগত জড়িত হৈ থকা বস্ত্ৰ শিল্পৰ লগত আমাৰ অলংকাৰৰ লগত জড়িত হৈ থকা শিল্পীসকলৰ বাবে এটা নতুন অৰ্থনৈতিক সম্ভাৱনাৰ দুৱাৰ মুকলি হৈছে। আজি মুগাৰ মেখেলাখন, মুগাৰ ৰিহাখন অথবা মুগাৰ চাদৰখন আজি বিশ্ব বজাৰৰ বাবে বিশ্ব বজাৰত যথেষ্ট চাহিদা বৃদ্ধি হৈছে, যাৰ জৰিয়তে আমাৰ শিপিনীসকল, আমাৰ এই শিল্পটোৰ লগত জড়িতসকল উপকৃত হ'ব, অলংকাৰৰ লগত জড়িত শিল্পীসকল উপকৃত হ'ব। আৰু এনেধৰণে আমি বিহুক আমি লাহে লাহে বিহুৰ এই সময়খিনিক পৰ্যটকসকলক আকৰ্ষণ কৰাৰো এটা ডেষ্টিনেশ্যন হিচাপে আমি অসমখনক প্ৰমোট কৰিব পাৰোঁ, ব্ৰেণ্ডিং কৰিব পাৰোঁ। গতিকে এনেধৰণৰ চৰ্চাৰ মাধ্যমেদি মই ভাবোঁ বিহুৱে নতুন প্ৰজন্মৰ বুকুৰ মাজত আৰু অধিক সবলভাৱে ঠাই পোৱাৰ লগতে বিশ্ববাসীকো আকৰ্ষিত কৰিবৰ কাৰণে আমি সক্ষম হ'ম।